ৰামান আপোনাৰ পৰা জানিব বিচাৰিছো যেহেতু আজিৰ দিনটোত গৌৰৱ গগৈ আৰু অভিষেক বেনাৰ্জীক বিশেষ বৈঠকৰ আলোচনা হয় হৈ পৰিছে এই মুহূৰ্তত তৃণমূল কংগ্ৰেছৰ শেহতীয়া এই যি আচলতে ঘটনা পৰিঘটনাসমূহ আমি সকলো ইতিপূৰ্বে অৱগত হৈছোঁ যে মমতা বেনাৰ্জীৰ দল তৃণমূল কংগ্ৰেছে এক দীঘলীয়া শাসনকাল তেওঁলোকে পশ্চিমবংগত চলাইছিল আৰু শেহতীয়া বিধানসভা নিৰ্বাচনত তেওঁলোকে নিৰ্বাচনী বিপৰ্যয়ৰ সন্মুখীন হৈছিল আৰু তাৰ পিছতেই দেখিবলৈ পোৱা গৈছিল তৃণমূল কংগ্ৰেছত ভাঙোনমুখী পৰিৱেশৰ সৃষ্টি হৈছিল আৰু অতি শেহতীয়াকৈ একদৰে এক প্ৰকাৰৰ তাজপাতৰ দৰে খহি পৰা আৰম্ভ হৈছে তৃণমূল কংগ্ৰেছৰ ৬১গৰাকী বিধায়কে প্ৰথমে মমতা বেনাৰ্জীক অমান্য কৰি এক প্ৰকাৰৰ বুঢ়া আঙুলি দেখুৱাই মমতা বেনাৰ্জীয়ে নিলম্বন কৰা তৃণমূল কংগ্ৰেছৰ বিধায়ক ঋতব্ৰত বেনাৰ্জীক তেওঁলোকৰ দলপতি নিৰ্বাচন কৰিলে আৰু তাৰ পিছতেই দেখিবলৈ পোৱা গৈছে অতি শেহতীয়াকৈ তৃণমূল কংগ্ৰেছৰ প্ৰায় ২০গৰাকীকৈ সাংসদে এই মুহূৰ্তত বিজেপিলৈ মুকলি সমৰ্থন তেওঁলোকে প্ৰকাশ কৰিছে। কেৱল ইমানেই নহয়, তৃণমূল কংগ্ৰেছৰ সাংসদসকলে বিজেপিলৈ সমৰ্থন প্ৰকাশ কৰি তেওঁলোকে লোকসভাৰ অধ্যক্ষলৈ তেওঁলোকে এই মুহূৰ্তত পত্ৰ প্ৰেৰণ কৰিছে আৰু পত্ৰত তেওঁলোকে কৈছে যে বিৰোধীৰ আচলতে সাংসদসকলে য'ত সদনৰ মজিয়াত অৱস্থান কৰে বা য'ত বহে তেওঁলোকৰ লগত বহিব নিবিচাৰে, তেওঁলোকৰ ছিটিং যি এৰেঞ্জমেণ্ট সেই ছিটিং এৰেঞ্জমেণ্টটো তেওঁলোকে সলনি কৰাৰ দাবী উত্থাপন কৰিছে। উল্লেখ কৰিব লাগিব সংসদত মমতা বেনাৰ্জীৰ দুয়োখন সদনত প্ৰায় ৪১গৰাকীকৈ সাংসদ আছে, লোকসভাত ২৯গৰাকীকৈ সাংসদ আছে মমতা বেনাৰ্জীৰ দলৰ, কিন্তু এগৰাকী সাংসদৰ মৃত্যু হোৱাৰ বাবে এই সংখ্যা এই মুহূৰ্তত ২৮। তাৰ সমান্তৰালকৈ দেশৰ উচ্চ সদনত ১৩গৰাকীকৈ তৃণমূল কংগ্ৰেছৰ সাংসদ আছে। আমি সকলোৱে উমান পাইছোঁ ইতিপূৰ্বেই তৃণমূল কংগ্ৰেছৰ উচ্চ সদনৰ এগৰাকী সাংসদ অসমৰে সুস্মিতা দেৱে ইতিপূৰ্বে পদত্যাগ কৰিছে আজিৰ দিনটোত। তাৰ পূৰ্বে কালিৰ দিনটোত আন এগৰাকী সাংসদে পদত্যাগ কৰিছিল। গতিকে এই মুহূৰ্তত এই জটিল যি পৰিৱেশ, এই পৰিৱেশত এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে মমতা বেনাৰ্জীৰ কাষত থিয় দিছে কংগ্ৰেছ দল। আমি যদি চাওঁ দুদিন পূৰ্বে দিল্লীত ইণ্ডিয়া ব্লকৰ এখন বৈঠক অনুষ্ঠিত হৈছিলে আৰু এই বৈঠকত দেখিবলৈ পোৱা গৈছিলে ছোনিয়া গান্ধীয়ে মমতা বেনাৰ্জীক আশ্বাস প্ৰদান কৰিছিলে যে আপোনাৰ এই বিপদৰ সময়ত কংগ্ৰেছ দলে আপোনাক পূৰ্ণ সমৰ্থন কৰিব, কংগ্ৰেছ দল আপোনাৰ কাষত থিয় হ'ব। আৰু কাৰ্যত ছোনিয়া গান্ধীয়ে মমতা বেনাৰ্জীক দিয়া এই প্ৰতিশ্ৰুতিৰ অংশস্বৰূপেই আজিৰ দিনটোত খবৰ ওলাল প্ৰথম অৱস্থাত যে ছোনিয়া গান্ধীয়ে মমতা বেনাৰ্জীক আচলতে এটা প্ৰস্তাৱ দিছে আৰু প্ৰস্তাৱটো আছিল যে তৃণমূল কংগ্ৰেছ দলটোক আচলতে কংগ্ৰেছৰ ভিতৰত বিলয় কৰাই দিয়ে, যাক ইংৰাজীত মাৰ্জ বুলি কোৱা হয়, মাৰ্জ কৰি দিব লাগে, একত্ৰীকৰণ কৰি দিব লাগে, চামিলকৰণ কৰি দিব লাগে। আৰু মমতা বেনাৰ্জীক সেই অনুসৰি তৃণমূল কংগ্ৰেছৰ মাৰ্জ কৰাৰ বিনিময়ত কংগ্ৰেছে মল্লিকাৰ্জুন খাৰ্গেৰ পিছতে ছেকেণ্ড ইন কামাণ্ড ৰূপে মমতা বেনাৰ্জীক দায়িত্ব অৰ্পণ কৰিব কংগ্ৰেছ দলত, অৰ্থাৎ মমতা বেনাৰ্জীক উপাধ্যক্ষৰ দায়িত্ব দিয়া হ'ব বুলি মমতা বেনাৰ্জীক প্ৰস্তাৱ দিছিলে ছোনিয়া গান্ধীৰ ফালৰ পৰা। কেৱল ইমানেই নহয়, মমতা বেনাৰ্জীৰ ভতিজাক সাংসদ অভিষেক বেনাৰ্জীক AICC অখিল ভাৰতীয় কংগ্ৰেছ সমিতিৰ সাধাৰণ সম্পাদকৰ দায়িত্ব দিয়াৰ অফাৰ কংগ্ৰেছৰ ফালৰ পৰা দিয়া হৈছিলে। আৰু তাৰ পিছতেই মমতা বেনাৰ্জীয়ে কৈছিলে যে মই সমগ্ৰ বিষয়টোক লৈ বিবেচনা কৰিবলৈ মোক অকণমান সময়ৰ প্ৰয়োজন হ'ব। অৰ্থাৎ আমি যদি চাওঁ মমতা বেনাৰ্জীয়ে কিন্তু ছোনিয়া গান্ধীৰ এই প্ৰস্তাৱক পোনছাতে নাকচ কৰা নাছিল। এক প্ৰকাৰৰ ছোনিয়া গান্ধীৰ এই প্ৰস্তাৱত যে মমতা বেনাৰ্জীও ইণ্টাৰেষ্টেড হয়, তেওঁ যে আচলতে ক'ৰবাত নহয় ক'ৰবাত ইণ্টাৰেষ্টেড হয় সেয়া প্ৰকাশ পাইছিল। আৰু অতি শেহতীয়াকৈ খন্তেক সময় পূৰ্বে নতুন দিল্লীত মমতা বেনাৰ্জীৰ ভতিজাক অভিষেক বেনাৰ্জী আৰু ৰাহুল গান্ধীৰ মাজত এখন বৈঠক সমাপ্ত হৈছে আৰু উচ্চস্তৰীয় সূত্ৰই দাবী কৰিছে এই বৈঠকত এইবাৰ মমতা বেনাৰ্জীক ছোনিয়া গান্ধীয়ে দিয়া সেই প্ৰস্তাৱ তৃণমূল কংগ্ৰেছে গ্ৰহণ কৰিছে আৰু গ্ৰহণ কৰি তৃণমূল কংগ্ৰেছে এইবাৰ দুটা চৰ্ত কংগ্ৰেছৰ সন্মুখত ৰাখিছে। ইয়াৰে প্ৰথমটো চৰ্ত হ'ল কংগ্ৰেছে মমতা বেনাৰ্জীক ৰাজ্যসভাৰ সাংসদৰূপে নিৰ্বাচিত কৰি লৈ যাব লাগিব আৰু দ্বিতীয়টো চৰ্ত হ'ল কেৱল ৰাজ্যসভাৰ সাংসদেই নহয়, মমতাক ৰাজ্যসভাত বিৰোধীৰ দলপতিৰ দায়িত্বও অৰ্পণ কৰিব লাগিব। আমি সকলোৱে জানো উচ্চ সদনত বিৰোধীৰ দলপতিৰ দায়িত্ব বৰ্তমান কংগ্ৰেছ অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গেৰ হাতত আছে আৰু এই চৰ্তৰ পিছতেই ৰাহুল গান্ধী আৰু অভিষেক বেনাৰ্জীৰ এই বৈঠক কাৰ্যত সমাপ্ত হয়। ৰাহুলে বিষয়টোক লৈ আলোচনা কৰিবৰ বাবে অভিষেক বেনাৰ্জীৰ পৰা অকণমান সময় বিচাৰিছে আৰু হয়তো অতি কম সময়ৰ ভিতৰতেই কংগ্ৰেছে এই ক্ষেত্ৰত আচলতে চূড়ান্ত সিদ্ধান্তত উপনীত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। এই মুহূৰ্তত কংগ্ৰেছৰ বাবে পশ্চিমবংগত হেৰুৱাবলগীয়া বা তেওঁলোকৰ বৰ বিশেষ একো নাই, কাৰণ কংগ্ৰেছৰ পশ্চিমবংগত বৰ বিশেষ সাংগঠনিক স্থিতি মজবুত নহয়, অত্যন্ত দুৰ্বল স্থিতি।
তেনেস্থলত কংগ্ৰেছে যদি মমতা বেনাৰ্জীক সঁচাকৈয়ে কংগ্ৰেছক তৃণমূল কংগ্ৰেছ চামিল কৰি ল'ব পাৰে তেন্তে পশ্চিমবংগত কংগ্ৰেছ কিছু পৰিমাণে হ'লেও শক্তিশালী হ'ব। বিপৰীতে এই বিপদৰ সময়ত যদি মমতা বেনাৰ্জীয়ে কংগ্ৰেছৰ চামিলকৰণ হৈ যায় তেতিয়াহ'লে কিছুমান সাংবিধানিক আচলতে জটিলতাৰ সৃষ্টি হ'ব, কাৰণ ইতিপূৰ্বে যি 20 গৰাকী সাংসদে চহী কৰি জনাইছে যে তেওঁলোকে বিজেপিক সমৰ্থন কৰিব, তেওঁলোকে চহী কৰিছে তৃণমূল কংগ্ৰেছৰ সাংসদ ৰূপেই চহী কৰিছে। গতিকে দলটোৱে যদি আচলতে বিলয় হৈ যায় তেতিয়া কিছুমান সাংবিধানিক জটিলতাৰ সৃষ্টি হ'ব। গতিকে তেনে পৰিপ্ৰেক্ষিতত মমতা বেনাৰ্জীৰ হয়তো ইয়াৰ বাহিৰে বিশেষ আৰু বেলেগ গত্যন্তৰ নাই, যাৰ বাবে এই মুহূৰ্তত কাৰ্যত তৃণমূল কংগ্ৰেছ দলটোত বিলয় হোৱাৰ দিশত অগ্ৰসৰ হৈছে। নে না?